খগেন দা অসমৰ বুঢ়া সিংহ বিহু বুঢ়া সিংহ এই মানুহটো মানে মই প্ৰথম তেতিয়া চিনাকি নাছিলে মই গান এটা শুনি পেলাই মই ফেন হৈ গলো বোলে এই মানুহটো কোনে গাইছে আৰু ও সেনা বাখৰ ঐ মোৰ মন মুহিলি ও চকুৰে এটা কথা এই জুবিন গাৰ্গ যদিও ঢেৰ মানে পাগল কিন্তু অসমীয়া লোকসংগীতৰ ওপৰত এই মানুহটো ইমান পাগল সেইটোহে ডাঙৰ পাগল তাৰমানে সেইটোহে ডাঙৰ পাগল না লোকসংগীত আপুনি শিকাইছেতো না মই শিকাইছোঁ তোক সেইটো তই সদায় কৈ থাক সেইটো মোৰ ভালো লাগে গতিকে কথাটো কি গানটোহে ডাঙৰ বস্তু হে না কথা ক'বলগীয়া আছে আৰু হেৰি কৰে মানে মই যদি বিহুত নলওঁ যদি দুবছৰমান লোৱা নাই একদম বেলেগ গালি পাৰে মানে ফোন কৰি একদম বেয়া বেয়া মাতি আৰু মানে ঐ তই মোক নললি তই কেলা আমুক তমুক চৰি সেইটো বিপ কৰি ল'ল একদম মিছা কথা কৈছে মই এটা কথা এটা কওঁ দেই মই জুবিনৰ আৰু মই এইটো মই নাকওঁ জুবিনেই কিন্তু আমাৰ হৃদয় এটা ডাঙৰ কথা আছিলে এতিয়া জুবিনৰ গান এটা শুনি মই কৈছিলোঁ এই ল'ৰাটোৰ গানটোৰ নামটো ভাল মাতটো ভাল হয় নে ক সেইদিনাখনে এদিন মাতি আনিছিলোঁ বাপেকৰ ঘৰলৈ গৈছিলোঁ মই বাপেক কিজন নাই এই বাপেকটো হেৰি আছিল নহয় কি আছিলে তহঁতৰ এই কেৰাণী এই নহয় এই হেৰি আমাৰ ইয়াৰ বাপেকটো কি আছিলে আপোনাৰ জানে নাই আপোনালোকে আৰে প্ৰথম কেৰাণীৰ পৰা ষ্টাৰ্ট কৰিছে বাৰু এই কেৰাণী নহয় কেৰাণী হৈ পেলাই তাৰপিছত মেজিষ্ট্ৰেট হৈছে মেজিষ্ট্ৰেট এতিয়া কাৰণে বোলে প্ৰথম কেৰাণী আছিলে ঠিক আছে মেজিষ্ট্ৰেট গ'লে বোলে এইটো মেজিষ্ট্ৰেটৰ পুতেক যেতিয়া গ'লোঁ নাই প্ৰথম কেৰাণী আছিলে কিন্তু নাজানো এইটো ভাল কথা কৈছে আপুনি তাৰপিছত প্ৰথম কেৰাণী আছিলে নাই মেজিষ্ট্ৰেটৰ পুতেক বুলি ক'লে মই বিচাৰি গৈছিলোঁ তাৰপিছত প্ৰতিমা পাণ্ডে ক'লে এই ল'ৰাটোক বিচাৰি আন তেতিয়া মই বিচাৰি গ'লোঁ এইটোচোন মেজিষ্ট্ৰেটৰ পুতেক তেতিয়া ক'লোঁ ইয়াক মই ঐ তোক প্ৰতিমা পাণ্ডে বিচাৰিছে হয় নে ক আনি আমি ইমান মৰম চেনেহ আজিলৈকে জীয়াই আছোঁ মহাভাৰত নেমেলিব এতিয়া মহাভাৰত নেমেলোঁ কিন্তু এটা শুন তই এতিয়া মৰমৰ জুবিন গাৰ্গ অসমৰ বিখ্যাত তই মোৰ মৰমৰ ভাই আমি এনেকৈ জীয়াই থাকিম ঐ এটা স্কেল থ এতিয়া এতিয়া হ'লেই আৰু এতিয়া স্কেল